ভাগৱত শাস্ত্ৰ সন্মুখত আপুনি লৈ আছে বা ভাগৱত শাস্ত্ৰৰ আপুনি ব্যাখ্যাকাৰ হিচাপে গৈছে তাত গৈ আপুনি পিণ্ড দিয়াত বস্তুভাগক সমৰ্থন কৰিছে কিন্তু ভাগৱত শাস্ত্ৰই সেইটো বস্তুত কৃষ্ণস্তু প্ৰাপ্তিৰ কথাই কোৱা আছিলে য'ত আপুনি প্ৰয়োজন সাপেক্ষে একাদশী ব্ৰত পালন কৰাত অসুবিধা নাই বুলি প্ৰকাশ কৰিছে অম্বুবাচী মেলাৰ সেই দিনটোত আপুনি সেই নিয়মখিনি বসুমতী বা ভাৰত ভূমিত থকা তাৰ প্ৰাসংগিকতা দাঙি ধৰিছে এতিয়া কথাটো হ'ল যে এই গোটেইখিনি বস্তু কিন্তু ভাগৱত দৰ্শনৰ পৰা অকণমান আঁতৰত সেইটো আঁতৰত বুলি আপুনি ক'ব নোৱাৰে পোন প্ৰথমতেই কেলে অম্বুবাচীটো ক'ব পাৰি অম্বুবাচীটো মই আগতেও কৈছোঁ যে ভাগৱতৰ কথা আলোচনা হৈ থাকোঁতে অম্বুবাচী সময় আহিছিল তেতিয়া ক'লে মানে যে অম্বুবাচী আমি পালন কৰিব লাগে নালাগে পালন কাৰণ অম্বুবাচী যেনেকৈ কামাখ্যাত মেলা বহে আমি মেলা চাবলৈ যোৱাও দৰকাৰ নাই বা মেলালৈ আমি নাযাওঁ কিন্তু মানে দিনটো যে পালন কৰি অহা হৈছে দিনটোতো কেনেকৈ পালন তাতো দেৱী উপাসনাৰ জড়িত নাই বসুমতী মাতৃ বুলি আমি জ্ঞান কৰোঁ নহয়নে সেই দিনটোত আমি গৃহবাসে থাকিও কিবা নিয়ম পালন কৰিব গৃহবাসে আচলতে আমাৰ বেলেগ বিশেষ নিয়ম নাই মানে সাংঘাতিক যে কিবা উপবাস কিবা তেনেকুৱা পালন কৰিব লাগে মানে আপুনি মোক এইটো কথাই কৈ দিয়ক যে সেই দিনটো নিৰ্দিষ্ট দিন বুলি কিবা এটা মনত যে আজি অম্বুবাচী মেলাৰ দিন কিবা এটা মনৰ ভিতৰত কিবা সচেতনতা বৈষ্ণৱৰ মাজত থাকিব লাগে নেকি লাগে কাৰণ তেতিয়াহে গম পাব যে আজিৰ পৰা অম্বুবাচী হৈছে এতিয়া জেঠৰ যেতিয়া আদ্ৰা নক্ষত্ৰত পোনপ্ৰথম প্ৰৱেশ কৰে তেতিয়া মানে অম্বুবাচী আৰম্ভ হয় সেইকেইটা দিন ধৰি লওক যিখিনি দেৱকৰ্ম বুলি আমি কওঁ মানে ঈশ্বৰৰ যিখিনি কৰ্ম সেইখিনি প্ৰত্যক্ষ তালৈ যোৱা নহয় ধৰি লওক ঈশ্বৰৰ নাম জপ বা ঈশ্বৰৰ কি বুলি কয় সিংহাসন এই স্পৰ্শ শাস্ত্ৰ প্ৰতিষ্ঠা এইবিলাক স্পৰ্শ আচলতে আমাৰ সেইকেইটা দিনত কৰা নহয় কাৰণ আমি অসুচি ৰূপত আছোঁ বুলি সেইটো দৰ্শন বিশ্বাস কৰা হয় আৰু দ্বিতীয় কথাটো হ'ল কি এইটোত সোধা হৈছিল কাৰণে সেইটো প্ৰসংগ কিন্তু ভাগৱতত অম্বুবাচীৰ কথা কোৱা নাই সঁচা কথা কাৰণ অম্বুবাচী ভাগৱতৰ আলোচনাৰ বিষয়েই নহয় প্ৰাসংগিকতা আহিছে কাৰণে টানি অনা হৈছে তাৰ লগত যুক্ত কৰি আৰু দ্বিতীয়লৈকে শ্ৰাদ্ধাদি কৰ্ম ভাগৱতত নাই বুলি কোনেও ক'ব নোৱাৰে কাৰণ এইটো সময়ৰ স্কেলত চলা বস্তু নহয় ভাগৱত এইটো বুলি মই ভাগৱতক তই বুলি সম্বোধন কৰাব বিচৰা নাই মানে যিটো চিডিউলৰ কথা কোৱা হৈছে পূৰ্বৰে পৰা যিটোত কালমায়াৰ অধীনৰ উদ্ধত বুলি কোৱা হৈছে ভক্তি মাৰ্গৰ পথটো এইটোতো সৌ সিদিনাৰ বস্তু নহয় এইটো টাইমৰ ফেক্টৰৰ মাজত আমি বুজিবলৈহে ৰাখিছোঁ কিন্তু একচুৱেলি এইটো টাইমৰ ফেক্টৰৰ ভিতৰত নাহে গতিকে বস্তুখিনি ৰিলেভেঞ্চখিনি আমি মানি ল'ব লাগিব কথাটো কোৱা হৈছে সেইটো আপোনাৰ দৰ্শনে এইটো বস্তু স্পষ্ট হৈছে মোৰ ধাৰণাই ব্যক্তিগত ধাৰণা হয় যে ভাগৱত দৰ্শনক আচৰণত যদি লোৱা যায় বা গীতা শাস্ত্ৰক জ্ঞানস্বৰূপে যদি লোৱা যায় বৰ্তমান প্ৰেক্ষাপটত চলি থকা যিখিনি যাগ যজ্ঞ অন্যান্য কৰ্মৰাজ যিখিনি আছে সেইখিনিত যদি সচেতনতাত ৰখা যায় কোনোবাই যদি একাদশী ব্ৰত পালন কৰি ঈশ্বৰক সমৰ্পণ কৰে তেতিয়াহ'লে বা সেই অম্বুবাচী মেলা দিনাখনো একো কৰিব নালাগে তালৈ যাব নালাগে কিন্তু সেই সচেতনতাটো যদি ৰাখে তেতিয়াহ'লে আপোনাৰ দৰ্শনে এইটো প্ৰকাশ পাইছে যে তাত কৃষ্ণ ভক্তি মাহাত্ম্যৰ প্ৰকাশত বিঘিনি নঘটে মাহাত্ম্য নঘটে কেলেই নঘটে কাৰণ আজি চাওকচোন মই নামঘৰলৈ গৈ যদি কৃষ্ণ কথা নুশুনি পেলাই কৃষ্ণত ভক্তি নাৰাখি কৃষ্ণক ঈশ্বৰ নামানি পেলাই যদি যাওঁ সেইটোৱেতো একো প্ৰভাৱ নেপেলায় কৃষ্ণ ভক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু কোনোবাই শৌচাগাৰৰ কৰ্ম কৰোঁতেও যদি ঈশ্বৰৰ নাম কৃষ্ণ ভক্তিৰ মাহাত্ম্য তেতিয়াহ'লে এই ব্যৱস্থাখিনি সেইখিনি ব্যৱস্থা শাস্ত্ৰত আছে নাই বুলি আমি কোনো ডিনাই কৰিব নোৱাৰোঁ কোনেও দেখুৱাই দিব নোৱাৰে যে এইটো নাই মই কিন্তু দেখুৱাব পাৰিম এইটো আপোনাৰ এভাগ কথা জানিব বিচাৰিম বৈষ্ণৱ পৰম্পৰাত শৰণত যেতিয়া আমি লওঁ শৰণত আশ্ৰয় লওঁ তেতিয়া যিকেইটা মূল বস্তুত আশ্ৰয় লওঁ সেইটোত কিন্তু এইখিনি কথা নাই আচলতে চাওক যে কাৰণ আপুনিও শৰণ লৈছে সকলোখিনি ভকতে শৰণ লৈছে সেই কথা শৰণত যেতিয়া আমি প্ৰতিজ্ঞা কৰোঁ শিৰ দুৱাওঁ তেতিয়া কিন্তু এইখিনি বস্তু নাহে সেইখিনি বস্তু আঁতৰাই পেলাইহে কিন্তু শৰণত দিয়া যায় তেতিয়াহ'লে আমি শৰণ লোৱাৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিলোঁ গতিকে সেইখিনি সময়ত আমি শৰণ যেতিয়া ল'লো এইখিনি বস্তু যেতিয়া আশ্ৰয় কাৰোবাৰ ওচৰত সমৰ্পণ কৰিলোঁ সেইখিনি বস্তু যিখিনি নাই তাত আমি সেইখিনি আচৰণতে কিয় ল'ব পাৰিম নহয় গুৰুক সেৱা কৰোঁতেতো আমি অৱমাননা কৰা হ'ল চাওক শৰণ লওঁতে কি স্নান নকৰিবলৈ কৈছে নি না বাপ মই সেই কথা মই আপোনাক প্ৰশ্ন কৰা নাই মানে কথাটো বুজাবলৈ আনিছোঁ এতিয়া যে স্নান কৰাৰ কথা ক'লে শৰণ লওঁতে কি আমাক স্নান নকৰিবলৈ কৈছে নি নাই কোৱা আমাক শৰণ লওঁতে কি ধৰি লওক সন্ধ্যা নকৰিবলৈ কৈছে কোৱা গধূলা নকৰিবলৈ কৈছে বা আমাক শৰণ লওঁতে ধৰি লওক ভকতৰ সংগলৈ নাযাবলৈ কৈছে নি সৎসংগলৈ নাযাবলৈ কৈছে নি নাই কোৱা যাবলৈহে কৈছে যাবলৈহে কৈছে নহয়নে আকৌ শৰণ লওঁতে আমাক ধৰি লওক
সৌচদাচাৰ নকৰিবলৈ কৈছে নি? কৰিবলৈহে কৈছে। তেতিয়াহ'লে শৰণ লওঁতে ভগৱানৰ নাম মন্ত্ৰ নল'বলৈ কৈছে নি? ল'বলৈ কৈছে। কিন্তু এইখিনিতে মই ধৰি লওক অকণমান চতুৰতাই নামৰ লগতে মন্ত্ৰ শব্দটো প্ৰয়োগ কৰি দিলোঁ। এইটো চতুৰতা মই কৰিব বিচৰা নাই, কিন্তু মন্ত্ৰ যদি বিষ্ণু বা কৃষ্ণৰ হয়, মন্ত্ৰ য'ত মানে ধৰি লওক প্ৰণৱ মানে ওমকাৰ ধ্বনি থাকিব আৰু সেইখন নমঃ পদটো উচ্চাৰণ হ'ব, সেইবিলাকেই মন্ত্ৰ। আমাৰ মাৰ্গত বিষ্ণু বা কৃষ্ণ মন্ত্ৰ প্ৰযোজ্য। আমাৰ ভক্তি মাৰ্গ যেনেকৈ কৃষ্ণায় নমঃ ভাগৱতৰ দ্বাদশ অক্ষৰ মন্ত্ৰ, সেইটোতো মন্ত্ৰ, সেইখিনি আমি গ্ৰহণ কৰিব পাৰোঁ। কিন্তু অন্য যিবিলাক মন্ত্ৰ আছে সেইখিনি আমাৰ বাবে নহয়। স্পষ্ট যে শৰণ লওঁতে আমাক স্নান নকৰিবলৈও কোৱা নাই, ধৰি লওক সন্ধ্যা নকৰিবলৈও কোৱা নাই, বিষ্ণু মন্ত্ৰ বা বিষ্ণু নাম নল'বলৈও কোৱা নাই, শৌচাচাৰ পালন নকৰিবলৈও কোৱা নাই, হয়নে? কোনোবাখিনিত মানে পটককৈ মনলৈ এনেকুৱা এটা চিন্তা আহি গ'ল চাগে যে এইখিনিৰ জৰিয়তে মানে বেলেগ মাৰ্গৰ কথা কোৱা হৈছে। মই স্নান দান এইবিলাক অন্য অৰ্থে কোৱা নাই, ইয়াত কৃষ্ণৰ অৰ্থে, হয়নে? পুৱা গধূলা গাটো ধোৱাটো এইটোতো কৃষ্ণৰ অৰ্থে। আমি গোসাঁই ঘৰ সোমোৱাৰ আগত ধৰি লওক গাটো ধুই লওঁ, সেইটোতো সদাচাৰত পৰিলে, নহয়নে? গতিকে সেইটো কাম নকৰাৰ কথা জানো আমাক শৰণত কৰিছে? নাই কোৱা। গতিকে আপুনি কোনোবাখিনিত ভুল বুজিছে নি? মানে ভুল বুজিছে মানে কি, মই কওঁতে কোনোবাখিনিত মানে মোৰ, কাৰণ ময়ো এটা মাইণ্ডছেট লৈ পেলাই কৈ আছোঁ, নহয়নে? মোৰ মাইণ্ডছেটটো কিবা এটা কথা ক'বলৈ যাওঁতে কোনোবাখিনিত মানে কনফ্লিক্ট আহিছে নি, যে এইটো বস্তু যেন বুজোৱা নাই যেন লাগিছে? মই এইটোহে স্পষ্ট হ'ব বিচাৰিছোঁ আপোনাৰ পৰা। শৰণ লওঁতে আমি গুৰুদেৱ নাম ভকত বা কায় বাক্য মঞ্চিত যি মাৰ্গৰে আমি শৰণ ভাগ ল'লোঁ, তাত সেই একাদশী ব্ৰত ভাগৰ কথা নাই, বেলেগ অন্যান্য ব্ৰতৰ কথা নাই, আন অম্বুবাচী মেলা বা অম্বুবাচীৰ সম্পৰ্ক বা অন্যান্য দেৱ দেৱী পূজা উপাসনাৰ কথা নাই, য'ত আমি কৃষ্ণত শৰণ লৈছোঁ। এতিয়া সেই কথাটোত তাৰমানে অকণমান প্ৰশ্ন এটা আহে যে আমি শৰণ ল'লোঁ, তাত মানি আছোঁ দেখা চাওঁত শৰণত সেইখিনি, বা আমি যেতিয়া গুৰুগৃহত সোমাইছোঁ তেতিয়া আমি অম্বুবাচীৰ কথা কোৱাগে নাই, তেতিয়া আমি একাদশী ব্ৰতৰ কথালৈ মনলৈ অনা নাই, বা অন্যান্য যাগ যজ্ঞ পূজা পাতল উপাসনা কৰা নাই। গুৰুৱে যিখিনি আমাক মন্ত্ৰ দিছিল, কৃষ্ণ মন্ত্ৰই হওক, আমি সেইখিনি পালন কৰিছোঁ। কিন্তু বাহিৰলৈ আহি পেলাই তেন্তে হ'লে আমি সেইখিনি যে অকণমান কৰিবলৈ গৈছোঁ একশৰণীয় হৈ নহয়। সেইটোৱে আকৌ এইটো কথালৈকে আহিছোঁ, চাওকচোন, মানে একাদশীৰ দিনটোক মানি লোৱাটো, অম্বুবাচীৰ দিনটোক মানি লোৱাটোত আপুনি শৰণ ভ্ৰষ্ট হৈছে বুলি কোনখিনিত ভাবিছে? মানে তাততো দেৱী উপাসনাৰ কথা কোৱা নাই বা অন্য উপাসনাৰ কথা কোৱা নাই, দিনটোক জাষ্ট মানি লোৱা হৈছে। যেনেকৈ সোমবাৰটোক সোমবাৰ বুলি মানি লোৱা হৈছে। এতিয়া সোমবাৰটোক মই সোমবাৰ বুলি মানি নল'লেতো ধৰি লওক মানি নল'লে মই কৃষ্ণ ভক্তি বাঢ়িব পাৰিম, বা সোমবাৰটো সোমবাৰ বুলি মানি নল'লে মই কৃষ্ণ ভক্তিত অকণমান কিবা এটা প্ৰভাৱ পাব, এনেকৈতো ভাবিলেতো ভুল হ'ব। কথা বুজা গৈছেনে? আৰু দ্বিতীয়টা কথা হ'ল কি, যে সেইটো দৃষ্টিয়ে যদি চাবলৈ যাওঁ তেতিয়া আমাৰ শৰণতটো ধৰি লওক ঘৰ দুৱাৰ বনোৱাৰ কথাও আমাক কোৱা নাই, বিয়া বাৰু পতাৰ কথাও কোৱা নাই, ধেমেলীয়াকৈ কৈছোঁ। এতিয়া এইখিনি ভৌতিক বস্তু, এইখিনি আধ্যাত্মিক নহয় নহয়। এই যিখিনি আকৌ ৰিপিট আলোচনা কৰি থাকিব বিচৰা নাছিলোঁ, আপুনি সামৰিব দেই টপিকটো সোনকালে। এইখিনি বস্তুটোতো ভৌতিক বস্তু নহয়, যে অম্বুবাচী মেলা বা এইখিনিক লৈ পেলাই এইটো ভৌতিক বস্তু হ'বই নোৱাৰে। ভৌতিক কেনেকৈ ভৌতিক? কাৰণ ভৌতিক জগতখনৰ সৈতেহে জড়িত, এইটো আধ্যাত্মিক জগতৰ সৈতে জড়িত একো নহয়। আমি যিখিনি ধৰি লওক গা ধোৱাটো সেইটো আমি শৌচদাচাৰ এটা ব্যৱস্থাৰ কৰ্মত ৰাখি পেলাই তাক শৌচদাচাৰ বিধি বুলি যিমানখিনি বিধি আমি সংস্কাৰ বা আমি সদাচাৰত ৰাখিছোঁ, সেইখিনি আমি সদাচাৰ হিচাপেওতো ৰাখিব পাৰোঁ। একাদশী ব্ৰত হিচাপে সেই সদাচাৰটো কিয় আনিব লাগে? নহয়, সেইটো আমিতো বেলেগ এটা দিনত আপুনি যেনেকৈ ক'লে প্ৰভু যে সদাচাৰটো একাদশী ব্ৰতৰ কাৰণে আমি এইখিনি মানিব লাগে, তেতিয়া এইখিনিতো আমি কৃষ্ণ জন্মাষ্টমীৰ দিনাখনো কৰিব পাৰোঁ। সেইটোৱেতো ক'ব বিচাৰিছে, ব্ৰত শব্দটোৱে যদি অসুবিধা কিবা এটা সৃষ্টি কৰিছে, ব্ৰত শব্দটো আঁতৰাই দিব লাগে, হয় নাই? মই বাৰে প্ৰতি আৰম্ভণিৰ পৰা ধৰি লওক এটা কথাই কৈছে যে দিন হিচাপে সেইটো মানে পাৰফেক্ট দিন ক'ব বিচাৰিছে। সেইটো মানে চাৰাউণ্ডিঙৰ ফালৰ পৰা বিজ্ঞানসন্মতভাৱে ঠিক আছে, সেইটো মানি ল'ব পাৰি। কাৰণ যেনেকৈ আমি এতিয়া সন্ধ্যা বেলিকা নাখাওঁ বা কিবা কয়, সেইটোতো কথা নাই, একো প্ৰসংগ আহি পৰে, গতিকে সেইখিনি মই মানি লৈছোঁ। কিন্তু মই আপোনাক ব্যক্তিগতভাৱে কোনো ধৰণৰ বাক্যবানো ক'ব বিচৰা নাই। প্ৰভু